মানে এওঁলোকৰ অংকটো চাওক, প্ৰথমতে বাংলাদেশীৰ তাকো সন্দেহযুক্ত শব্দটো লগায়, সন্দেহযুক্ত বাংলাদেশীৰ টেগ লগাই এওঁলোকে উচ্ছেদ কৰিব আৰু উচ্ছেদৰ পিছত মনে মনে ক্ষতিপূৰণ দিব, পুনৰ সংস্থাপন কৰিব, দুইফালে বাবা ল'ব। ডিকি বিবেকটা আমি এটা স্পষ্ট কৰি দিওঁ, আমি কোনো উচ্ছেদৰ বিৰোধিতা নকৰোঁ। কোনোবাই দখল কৰি আছে, উচ্ছেদ অনিবাৰ্য, উচ্ছেদ কৰিব লাগিব। চৰকাৰৰ প্ৰয়োজনত আমি ভূমি এৰি দিব লাগিব, কিন্তু সেই ভূমিবোৰ আমি কাৰ কাৰণে এৰি দিম? বহিৰাগতৰ বাবে, আদানী আম্বানীৰ বাবে? আদানী আম্বানী কোন হয়? এগৰাকী ব্যক্তি, তেওঁলোকৰ বহুত টকা আছে, পুঁজিপতি, মানে কোটি কোটি হাজাৰ কোটি টকা আছে, কাৰণে সাধাৰণ জনতাক এই ধৰণে তেওঁলোকৰ সন্মুখত বলি দিব এখন চৰকাৰে? এই কথাটো হ'ব নোৱাৰে। গতিকে জাতিৰ প্ৰতি দায়বদ্ধ থকা চৰকাৰ এখনে, জাতি মাটি ভেটিৰ প্ৰতি দায়বদ্ধ থকা বুলি কৈ থকা এখন চৰকাৰে এই ধৰণে যদি কাম কৰে, সেই কথাটো কেনেকৈ সমৰ্থনযোগ্য হ'ব কওক? অসম চৰকাৰে মাটি বিচাৰিছে, অসম চৰকাৰৰ উদ্যোগত কোনো উদ্যোগ বা কোম্পানী স্থাপন কৰিবলৈ মাটি লাগে, লওক না মাটি, খিলঞ্জীয়াই মাটি এৰি দিব। আৰু বিভিন্ন জলাশয় বা বনভূমিবোৰ যি ধৰণে বেদখলত আছে, এইবোৰ উচ্ছেদ কৰক। তাৰ বিৰুদ্ধে সবল ভূমিকা গ্ৰহণ কৰক। জিঞ্জাৰ হোটেলখন থাকিব, খিলঞ্জীয়াৰ মাটি উচ্ছেদ কৰিব, এই ধৰণৰ উচ্ছেদৰ ভূমিকাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ।